নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী হাতীগাঁৱত সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা হাতীগাঁৱৰ হিজুবাৰীত পথ দুৰ্ঘটনাত নিহত প্ৰথম শ্ৰেণীৰ ছাত্ৰ ট্ৰেক্টৰৰ খুন্দাত নিহত সায়ান আহমেদ নামৰ এজন ছাত্ৰ মাতৃয়ে স্কুলৰ পৰা স্কুটিৰে নিয়াৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা হাতীগাঁৱত এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে এইবাৰ ট্ৰেক্টৰৰ দৌৰাত্মৰ বাবে প্ৰাণ হেৰুৱালে এটি কণমানি শিশুৱে প্ৰথম শ্ৰেণীৰ এগৰাকী ছাত্ৰ এটি কণমানিয়ে ট্ৰেক্টৰৰ চেপাত ট্ৰেক্টৰৰ খুন্দাত প্ৰাণ হেৰুৱালে নিহত কণমানিটোৰ নাম হৈছে সায়ান আহমেদ মাতৃয়ে স্কুলৰ পৰা স্কুটিৰে নিয়াৰ পথত সংঘটিত হয় এই দুৰ্ঘটনাৰ পিছতেই হাতীগাঁৱত এই মুহূৰ্তত চাঞ্চল্য আৰু উত্তেজনাই বিৰাজ কৰিছে সতীৰ্থ সাংবাদিক উৎপল হালৈৰ সৈতে সংযুক্ত হৈছো উৎপল দুৰ্ঘটনা সন্দৰ্ভত শেহতীয়া আৰু কি খবৰ আছে জয়ন্ত গুৱাহাটী মহানগৰীৰ হাতীগাঁও থানাৰ অধীনত থকা হিজুবাৰী অঞ্চলৰ পথছোৱাৰ কথা আমি উল্লেখ কৰিবই লাগিব বাৰম্বাৰ সেই একে স্থানতে বহু কেইবাৰ কাম কাজ কৰি থাকে পিডব্লিউ বিভাগে আৰু এইবাৰ সেই কাম কৰা ট্ৰেক্টৰে এই ৰাজপথেৰে আহা কৰা দুপৰীয়া ঠিক 12:30 পৰা 1 বজাৰ ভিতৰতে ঘটনা সংঘটিত হৈছিলে লিটিল ফ্লাৱাৰ স্কুলত পঢ়ি থকা ক্লাছ 1 অৰ্থাৎ প্ৰথম শ্ৰেণীৰ ছাত্ৰ আছিলে সায়ান আহমেদ যিগৰাকী শিশুৰ বয়স হৈছে 5 বছৰ বুলি এই মুহূৰ্তত আমি খবৰ লাভ কৰিছো সেই 4 বছৰীয়া কণমানি শিশুগৰাকী মাতৃৰ সৈতে স্কুটিৰে ঘৰমুৱালৈকে গৈছিলে গৈ থকা সময়তে ট্ৰেক্টৰৰ তলত সোমাই গৈ আৰু মাতৃও কিন্তু এই মুহূৰ্তত আঘাতপ্ৰাপ্ত যথেষ্টভাৱে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় গুৱাহাটী মহানগৰীৰ ৰয়েল যিখন গ্লোবেল হস্পিটেল আছে হাতীগাঁৱত থকা গ্লোবেল হস্পিটেলত চিকিৎসাধীন হৈ আছে এই মুহূৰ্তত সংকটজনক অৱস্থাত থকা বুলি উল্লেখ কৰিছে গ্লোবেল হস্পিটেলৰ পৰা তেওঁ গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈকে ৰেফাৰ কৰিছে তাত হাতীগাঁও যান-বাহন আৰক্ষী থানাৰ লোক উপস্থিত হৈছে ঠিক একেদৰে হাতীগাঁও আৰক্ষী থানাৰ লোক উপস্থিত হৈছে উল্লেখ কৰিছো যে হাতীগাঁৱৰ পৰা হিজুবাৰী হৈ খাংকালে সংযোগ কৰা পথছোৱাত কেতিয়াবা বানি থাকে কেতিয়াবা নলাৰ কাম কাজ চলি থাকে আৰু পিডব্লিউ বিভাগে তাত নলাৰ কাম কাজৰ লগতে পথ নিৰ্মাণৰ কাম কাজ চলি আছিল তাত চলা এখন ট্ৰেক্টৰৰ এনেধৰণে খুন্দা খাই মাতৃ আৰু শিশুগৰাকী মাতৃ আঘাতপ্ৰাপ্ত হয় আৰু শিশুগৰাকী ঠিকাতে নিহত হ'ব লগা হয় সেইগৰাকী শিশুৰ বয়স হৈছে 4 বছৰ আৰু তেওঁৰ নাম হৈছে সায়ান আহমেদ এক প্ৰকাৰ বিদ্যালয়ৰ পৰা ঘৰমুখীলৈকে যাত্ৰা কৰা সময়ছোৱাতে মাতৃৰ লগত যোৱা সময়ছোৱাতে স্কুটিখনেৰে সৈতে তলত সোমাই গৈ আৰু এই মুহূৰ্তত মৃত্যু সাৱটি লগা হৈছে মাতৃগৰাকী গ্লোবেল হস্পিটেলৰ প্ৰাথমিক পৰ্যায়ত ভৰ্তি কৰোৱা হৈছিল আৰু গ্লোবেল হস্পিটেলে গুৰুতৰভাৱে অসুস্থভাৱে তেওঁক ততাতৈয়াকৈ অন্য হস্পিটেললৈকে ৰেফাৰ কৰি দিছে এই মুহূৰ্তত সেইখিনি খবৰ আমাৰ ওচৰত আহিছে আৰু ঠিক একেদৰে স্কুটিখনৰ যদি অৱস্থা দেখি যায় কিছু সময় পিছত আমি টেলিভিছন আন্তঃস্থানীয় দেখুৱাবলৈ চেষ্টা কৰিম বা সক্ষম হ'ম যে তেওঁৰ স্কুটিখনৰ অৱস্থা দেখিলে আপোনালোকে গম পাব যে কি ধৰণৰ এটা তাত পৰিৱেশ আৰু এই মুহূৰ্তত সেই স্থানত যদি চোৱা যায় যে কিছু তীব্ৰ উত্তেজনা বা চেপা উত্তেজনাই বিৰাজ কৰিছে কাৰণ সকলোৰে ক্ষোভ আছে যে বাৰম্বাৰ সেই ৱাৰ্ডটো যদি কথা কওঁ যে মাছমা বেগমৰ অধীনত পৰে পূৰ্বতে আপৰ আছিলে সেইবাবে উন্নয়ন হোৱা নাছিলে বুলি কৈছে প্ৰত্যেক বছৰে তাত কিন্তু উন্নয়ন নহয় বুলি তেখেতসকলে অভিযোগ আনে যে সদায় নিৰ্মাণ কাম কাজ চলি থাকে এই নিৰ্মাণ কাম কাজৰ বাবে এনেধৰণে পূৰ্বেও তাত বহু ঘটনা সংঘটিত হৈছিলে কেতিয়াবা বিদ্যুতৰ খুঁটা উভালি পৰিছিলে সেই স্থানত দোকানত পৰিছিলে দোকান ভাঙিছিলে হেনে ধৰণৰ ঘটনা কিন্তু সেই হিজুবাৰী অঞ্চলত বা মাজাৰ অঞ্চলত প্ৰায় সংঘটিত হৈ থাকে আৰু আজি 1 বছৰ পিছতে এই গোটেই ঘটনা সংঘটিত হৈছিলে বিদ্যালয়ৰ পৰা ঘৰমুখ হৈ ৰাওনা হোৱা সময়ছোৱাতে মাতৃৰ সৈতে যোৱা এই কণমানি শিশুগৰাকী মৃত্যু সাৱটিব লগা হৈছে আৰু আনহাতে মাতৃও এই মুহূৰ্তত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈছে উৎপল যি কথা আপুনি জনাইছে আমাক যে ট্ৰেক্টৰ সেই ট্ৰেক্টৰখনে নিৰ্মাণৰ কামত জড়িত আছিল সেই পথছোৱাত বা সেই ৱাৰ্ডটোত সেই ৱাৰ্ডটোৰ উল্লেখ কৰিছে বাৰম্বাৰ যে তাত পানীৰ সমস্যা আৰু ৰাজপথৰ সমস্যা বাৰমাহে আৰু সেই পথছোৱাত থকা লোকসকলেও কিন্তু কিছু সজাগ হ'ব লাগে সজাগ নহয় যাৰ বাবে এনে ঘটনা সংঘটিত হৈ থাকে যে আমি উল্লেখ কৰিলে যে পূৰ্বে সেই স্থানত বিদ্যুতৰ খুঁটা উভালি পৰাও বহুকেইটা ৰেকৰ্ড আছে যে সেই স্থানত নলা নিৰ্মাণ কাম কাজৰ ট্ৰেক্টৰৰ চালকক আটক কৰা হৈছে উৎপল হৈছে চালকক ইতিমধ্যে তাত থকা স্থানীয় লোকসকলে ঘটনা সংঘটিত হোৱাৰ লগে আটক কৰিছে লগতে হাতীগাঁও যান-বাহন আৰক্ষীৰ উপস্থিতিত সেই চালকজনক ইতিমধ্যে হাতীগাঁও থানালৈকে লৈ অনা হৈছে ঠিক একেদৰে ট্ৰেক্টৰখনৰ ইতিমধ্যে নাম্বাৰ প্লেট যি ধৰণৰ নাম্বাৰ প্লেট থাকিব লাগিছিলে নাম্বাৰ প্লেট নাই তাৰ বিপৰীতে ট্ৰেক্টৰখনৰ সন্মুখত পিডব্লিউডি ডিপাৰ্টমেণ্ট বুলি লিখা আছে অৰ্থাৎ কোনো এজন ঠিকাদাৰে ব্যক্তিগতভাৱে ঠিকা কৰিলে তেনেকৈ বাহনসমূহৰ কিন্তু যি ধৰণৰ নাম্বাৰৰ ব্যৱস্থা সুকলমে কৰিব লাগে সেইসমূহ কৰা দেখিবলৈ পোৱা যায় ঠিক একেদৰে ৰাজপথত চলা সময়ছোৱাত এই বিদ্যালয় ছুটি হোৱা সময়ছোৱাত হিজুবাৰী অঞ্চল এটা সদাব্যস্ত আৰু অতি গুৰুত্বপূৰ্ণ ব্যস্ত অঞ্চল কাৰণ লিটিল ফ্লাৱাৰ স্কুলত যদি চোৱা যায় যে প্ৰায় ছাত্ৰ ছাত্ৰীৰ সংখ্যা 1000তকৈ অধিক তাত কণমানি শিশুৰৰ পৰা একদম একেবাৰে হাই ছেকেণ্ডাৰী পৰ্যায়লৈকে লিটিল ফ্লাৱাৰ স্কুলত আছে যাৰ বাবে দুপৰীয়া 1 বজাত ছুটি হৈছিলে বিদ্যালয় ছুটি হোৱাৰ পিছত ঘৰমুৱাকে মাতৃৰ সৈতে ৰাওনা হোৱা সময়ছোৱাতে সেই যিটো ৰাজপথত ঠেক আছিলে ঠেক হোৱাৰ বাবে এই পথ ঘটনা সংঘটিত হৈছে ঠিক একেদৰে বাৰমাহে কাম কাজ চলি থাকে য'ত নীতি নিয়মৰ উলংঘা হৈ থাকে সেই নীতি নিয়ম বহিৰ্ভূতভাৱে হোৱাৰ বাবে এই পথ দুৰ্ঘটনা সংঘটিত হ'ল ৰাইজে জবাবদিহি কৰিছে নেকি কাৰোবাক কোনো কৰ্তৃপক্ষক পিডব্লিউডিৰ কথা আপুনি উল্লেখ কৰিছে লগতে যান-বাহন আৰক্ষী কোন জগৰীয়া আচলতে আজি এই দুৰ্ঘটনাৰ যি ভয়ংকৰ পৰিণতি আজি এটা সম্পদ হেৰুৱাবলগীয়া হ'ল এটা পৰিয়ালে এই কণমানি উজ্জ্বল ভৱিষ্যত সন্মুখত আছিল আজি এটা অনাকাংক্ষিত পৰিস্থিতিত প্ৰাণ হেৰুৱাবলগীয়া হ'ল কোনো ক্ষতিপূৰণেও
আচলতে সেই ক্ষতি পূৰণ কৰিব নোৱাৰিব যি হেৰুৱালে চাওক এই পথ দুৰ্ঘটনাত যিগৰাকী ভৱিষ্যত প্ৰজন্মৰ বাবে উঠি অহা এগৰাকী শিশু আছিলে সেই সুখত টকা পইচাৰে কোনো কাৰণ কিনিব নোৱাৰে কাৰণ এয়া যি হেৰুৱাই সেই বেদনাটো বুজি পায় কিন্তু যি উল্লেখ কৰিলে যে সেই স্থানেৰে আহা কৰাতে এই যি ট্ৰেক্টৰৰ নিশ্চিতভাৱে ভুল আছে আৰু সমান্তৰালভাৱে ৰাজপথ চোৱা ঠিক হোৱাবে যি ধৰণে তাত আৰক্ষীও কিন্তু এটা পৰ্যায়ত কৰ্তব্যত নিয়োজিত হৈ থাকিব লাগিছিলে কাৰণ আৰক্ষী যদি বা যান বাহন আৰক্ষী নিয়ন্ত্ৰণ কৰিব পৰা এটা ব্যৱস্থা কৰে তেতিয়া সেই স্থানত সুকলমে সকলো পাৰ হ'ব পাৰে যিহেতু ৰাজপথ চোৱা ঠেক হৈ গৈছে ৰাজপথৰ নিৰ্মাণৰ কাম কাজ চলাৰ বাবে এফালেৰে প্ৰৱেশ কৰিলে আনফালে আৰু দুয়োফালৰ পৰা যি বাহন দুখন সোমাই দিয়া হয় তেতিয়াহ'লে কোনো এখনে স্পেচ নাপায় বা ঠাই নাপায় যাৰ বাবে পাৰ হৈ যাব নোৱাৰে বা ক্ৰচিং লোৱাত অসুবিধা হয় সেইবাবে তাত আৰক্ষী মোতায়েন কৰিব লাগিছিলে প্ৰাথমিক পৰ্যায়তে আৰক্ষীৰ এটা গাফিলতি পোৱা গৈছে ঠিক একেদৰে PWDয়ে নিৰ্মাণ কৰা কাম কাজত বহু আমি ঘটনা দেখিছো যে একোটা ঘটনা সংঘটিত হোৱাৰ পিছতে তেখেতসকলে তৎপৰ কিছুদিন আগৰ কথা আমি ক'ব লাগিব লাল গণেশত যেনেদৰে ফুটপাথটো মুকলি হৈ আছিলে তাত এগৰাকী 5 বছৰীয়া শিশুৱে কেনেদৰে উন্মুক্ত নলাত পৰিছিলে তাৰে পিছতে তেওঁলোক সতৰ্ক হৈছিলে বা বেনাৰ লগাই দিছিলে কিছু ঠাইত কিন্তু একে ঘটনা কিন্তু আজিও এনে ধৰণৰ স্থানত উন্মুক্ত বহু নলা আছে যিবিলাকত নিৰ্মাণ ঠিকাদাৰ সংস্থা বা প্ৰতিষ্ঠানে তেখেতসকলে তাত হৰ্ডিং লগাই নিদিয়ে বা সেই স্থান ক্ৰচিং বুলি লিখি নিদিয়ে বা নীতি নিৰ্দেশনা থাকে সেই নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে বাৰম্বাৰ এনে ধৰণৰ ঘটনাসমূহ সংঘটিত হৈ আহিছে এক প্ৰকাৰ ঠিকাটো লোৱা সময়ত তেখেতসকলে যি ধৰণৰ জাননী দিয়া হয় সেই জাননীত তেখেতসকলে সকলো চহী ঠিকে থাকে কৰে কিন্তু কাম কাজ যি ধৰণে কৰিব লাগে বা নথি পত্ৰ তেখেতসকলে জমা দিয়ে কিন্তু যি ধৰণৰ NOC লোৱাৰ সময়ত উল্লেখ কৰা হয় যে এই ৰাজপথ চোৱাত যদি কোনোবাখিনি গাফিলতি থাকে তাতে ক্ৰছ চিন দিব লাগিব শুদ্ধ থাকিলে শুদ্ধ চিন দেখাব লাগিব ষ্টপৰ চিম্বল দিব লাগিব সেইসমূহ কৰা দেখিবলৈ পোৱা নাযায় যাৰ বাবে এনে ধৰণৰ ঘটনাসমূহ বৃদ্ধি হৈছে একোটা ভুল হৈ থকাৰ পিছতে হঠাৎ তৎপৰ হয় তাৰ পিছত আকৌ নিমামা হৈ যায় আমি লাল গণেশৰ ঘটনাটো এটা শেহতীয়া ঘটনা ভাবি উদাহৰণ হিচাপে ল'ব পাৰো যে লাল গণেশে এটা উন্মুক্ত নলাত পৰিছিল আজিৰ পৰা 3 মাহ পূৰ্বে এগৰাকী শিশু সেই শিশুটো পৰাৰ পিছতে এক প্ৰকাৰ হৈছে লাগিছিলে গুৱাহাটী মহানগৰ প্ৰতিটো ৰাজপথে 24 ঘণ্টাৰ ভিতৰতে চকচকীয়া কৰি দিয়া কথা উল্লেখ কৰিছিলে মুখ্যমন্ত্ৰীগৰাকী নিৰ্দেশ দিছিলে পৰৱৰ্তী পৰ্যায়ত যদি এতিয়াও হাতীগাঁও নহয় বিভিন্ন স্থানত এতিয়াও উন্মুক্ত নলা কিন্তু দেখিবলৈ পোৱা যায় সেইসমূহ ঘটনাটো সংঘটিত হোৱাৰ এটা সপ্তাহতে তেখেতসকলে বিভাগীয় কৰ্তৃপক্ষ সক্ৰিয় হয় পিছত কিন্তু তেখেতসকল পুনৰ মৌন হৈ যায় গৌণ ৰূপ দিয়ে যিটো মুখ্য ৰূপ দিব লাগে সেই মুখ্য ৰূপ দিয়া স্থানসমূহ গৌণ ৰূপ দিয়ে আজি এই ঘটনা কিন্তু প্ৰতীয়মান কৰিছে উৎপল এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক পৰৱৰ্তী সময়ত তদন্ত কেনেদৰে আগবাঢ়ে এই শিশুটিৰ এই দুৰ্ঘটনাত প্ৰাণহানি সম্পৰ্কত সেয়া নিশ্চয় লক্ষণীয় হ'ব নলবাৰীৰ দীপ্তাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা নিজ মাতৃয়ে জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ সদ্যজাত সন্তানক নলবাৰীত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা নৱজাতকক জ্বলাই দিয়াৰ অভিযোগ পিতৃ মাতৃৰ বিৰুদ্ধে নিশা জন্ম হোৱা পুত্ৰ সন্তানক জ্বলাই হত্যা কৰে নিজ মাতৃয়ে দীপ্তা গাঁৱৰ আয়াম আলী আৰু নাছিমা বিবিৰ ষষ্ঠ সন্তান আছিল নৱজাতকটি ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে এই অমানৱীয় ঘটনাৰ তদন্ত ঘটনাৰ সৈতে জড়িত মাতৃক আৰক্ষীয়ে আটক কৰিছে আৰু পিতৃ আয়াম আলী পলাতক বুলি জানিব পৰা হৈছে উল্লেখযোগ্য যে সদ্যজাত সন্তানটিৰ পিতৃ এগৰাকী মটৰ মেকানিক পুৱতি নিশা ষষ্ঠ সন্তান হিচাপে জন্ম হৈছিল এটি পুত্ৰ সন্তান পুৱা আয়াম আলী কামলৈ যোৱাৰ পিছতে পত্নীয়ে সদ্যজাত সন্তানটি বাৰীৰ পিছফালে নি জ্বলাই হত্যা কৰাৰ অভিযোগ এই ঘটনাৰ পিছতে আয়াম আলী পলাতক হৈ আছে ইফালে আৰক্ষীয়ে মৃত সন্তানটি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে যিটো ঘটনা ঘটিছে এইটো খুবেই লজ্জাজনক ঘটনা এইটো আমি দোষীক শাস্তি পোৱাটো বিচাৰোঁ আৰু প্ৰশাসনে কঠোৰ ইনভেষ্টিগেশ্যন কৰে যেন আমি ৰাতিপুৱা গম পা গৈছে কেনেকৈ মানে বহু কাৰণে কোনোবা গম পাইছে তাৰপিছত আমি গুচি আহিলোঁ নৱজাতক আজি কালিৰ ভিতৰত হ'ব লাগে আৰু মানুহজনে আপোনাৰ ডাইনামাৰ কাম কৰে বেটাৰী চেল্ফ এইবিলাক বনায় উচিত শাস্তি বিচাৰোঁ আৰু আমি বহু প্ৰতীক্ষাৰ অন্তত আজি SITয়ে দাখিল কৰিলে জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বিট ৩৫০০ পৃষ্ঠাজোৰা চাৰ্জশ্বিটত আছে বহুখিনি চাঞ্চল্যকৰ তথ্য ৩০০ৰো অধিক লোকৰ সাক্ষ্য তথা ভাষ্য লিপিবদ্ধ আছে এই চাৰ্জশ্বিটত আদালতত প্ৰথমটো গোচৰ অৰ্থাৎ ১৮/২০২৫ নম্বৰৰ সেই গোচৰটো চাৰ্জশ্বিট দাখিল কৰিলে আজি SITয়ে CJM আদালতৰ সন্মুখত জুবিন গাৰ্গৰ অনুৰাগী আজি ভিৰ কৰা পৰিলক্ষিত হ'ল SDGP মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত তদন্ত সম্পূৰ্ণ কৰি আদালতত চাৰ্জশ্বিট দাখিল কৰে SITয়ে
আনহাতে এতিয়াও কাৰাগাৰতে আছে জুবিন হত্যাৰ গোচৰৰ 7 অভিযুক্ত বাক্সাৰ কাৰাগাৰত শ্যামকানু মহন্ত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা জুবিনৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গৰ লগতে আছে জুবিন গাৰ্গৰ 2 দেহাৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য আনহাতে হাফলঙৰ কাৰাগাৰত বন্দী হৈ আছে জুবিনৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু জুবিনৰ লগত গান গোৱা সহশিল্পী অমৃতপ্ৰভা মহন্ত এই পৰ্যন্ত জুবিনৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত প্ৰায় 300 জন লোকৰ সোধা-পোছা কৰি ভাষ্য গ্ৰহণ কৰে এছআইটিয়ে সেই ভাষ্য লিপিবদ্ধ কৰে 19 ছেপ্টেম্বৰ সেই অভিশপ্তৰ দিনটোত ছিংগাপুৰত ৰহস্য মৃত্যুক আঁকোৱালি লৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে 21 ছেপ্টেম্বৰত স্বগৃহলৈ অনা হৈছিল জুবিন গাৰ্গৰ নশ্বৰ দেহ অজস্ৰ গুণমুগ্ধৰ মাজেৰে বৰঝাৰ বিমানবন্দৰৰ পৰা আৰম্ভ হৈছিল জুবিনৰ গৃহ অভিমুখী যাত্ৰা 23 ছেপ্টেম্বৰত সোণাপুৰত সেই কৃত্য সম্পন্ন হৈছিল আৰু 24 ছেপ্টেম্বৰত জুবিনৰ মৃত্যুৰ ৰহস্যক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছিল ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চিআইডিৰ এছডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত 9জনীয়া এছআইটি দল গঠন কৰা হৈছিল আৰু সেই 9জনীয়া এছআইটিয়ে অৱশেষত জুবিন গাৰ্গৰ মৃত্যুৰ 84 নম্বৰ দিনটোত আদালতত দাখিল কৰিলে চাৰ্জশ্বিট ডেফিনেটলি এতিয়ালৈকে চবৰে সমৰ্থন আছে কাৰণে কোনো আগবাঢ়ি অহা নাই আৰু এইটো এটা বস্তু চাওক এজন মানুহেতো মানুহ মানে এজন যদি আছামী হয় তেওঁ যদি তেওঁৰ চাৰ্জশ্বিট হৈছে বা যিয়ে নহওক তেওঁক ডিফেণ্ড কৰাটো এটা সাংবিধানিক এটা ৰাইট হয় এটা অধিকাৰ হয় সেই অধিকাৰটো তেওঁ কেতিয়াও অথলে নাযায় তেওঁ এতিয়াও নাভাবিব যে তেওঁ আনহাৰ্ড হৈছে বা তেওঁ কোনো ৰিপ্ৰেজেণ্ট কৰা নাই তেওঁৰ হয় চৰকাৰী অধিবক্তা চৰকাৰী নহয় DLSৰ মানে যি আমাৰ আইনী সাহায্যকাৰী আছে তেওঁলোকৰ অধিবক্তা নিশ্চয় আছে কথাটো হ'ল পৰহি আহিছিলে মহন্তৰ মানে সহধৰ্মিনী আহিছিলে কৈছিলে আমাৰ যিটো সদৌ অসম উকিল সন্থা বা গুৱাহাটী উকিল সন্থাৰ যিটো আমাৰ এটা স্থিতি আছে আমি তেওঁৰ হৈ নোযোৱাৰ যিটো আমি আহ্বান জনাইছোঁ সেইটো তেওঁলোকে কৈছে আপুনি উঠাই লওক আমি এটা কথাই কৈছোঁ যে তেওঁলোকে এখন ৰিটেন আনিছে এইটো এটা তেওঁলোকৰ টেক্টিছ হ'ব পাৰে এইটো কিন্তু ভালকৈ চাব কাৰণ সৰু সৰু কথা পিছত বহুত ডাঙৰ কথা হৈ যায় লিখিত আনিছে যে আমাৰ এই লিভ কৰক যিটো বেন নহয় আহ্বানটো আপোনালোকে পুনৰ বিবেচনা কৰক গতিকে আজি যদি তেওঁ প্ৰপাৰ ডিফেন্স নাপায় কাইলৈ যদি ছাপ'জ কেছটোত তেওঁ কনভিকশ্যন পালে বা তেওঁ যাৱজ্জীৱন কাৰণে যিয়ে দোষী সাব্যস্ত হৈ গ'ল তেতিয়া কিন্তু তেওঁ যেতিয়া এপিল হ'ব এপিল এটা প্লি ল'ব যে আমি প্ৰপাৰ ডিফেন্স নাপালোঁ এই উকিল সন্থাবিলাকে এনেকুৱা কাৰণে আমি নাপালোঁ এইটো এটা কিন্তু লক্ষণীয় বিষয় এটা ক'লে হয়তো মানুহে বেয়া পাব যে উকিলে কাম কৰিব বিচাৰিছে নেকি কোনেও কৰিব বিচৰা নাই আৰু এইটো এটা আপোনালোক আমি স্পষ্টভাৱে কৈ থৈছোঁ অনলি কেৱল মাত্ৰ নৈতিকতা বা জুবিন দাস চবৰে হাৰ্টথ্ৰব মানে অসমৰ হাৰ্টথ্ৰব আছিল একদম সকলোৱে কৈছে আমি কেছটো নকৰোঁ আমাৰ ফালৰ পৰা জাষ্ট এটা আহ্বান আছিলে যে আপোনালোকে পাৰিলে কেছটো নকৰিব আৰু কৰিলেতো আমি একো কৰিব নোৱাৰোঁ এইটো চবেই জানে আৰু অধিবক্তাসকলে নিজে অহা নাই এই কথাটো আচলতে আমি সদৌ অসম উকিল সন্থা বা যদি উকিল সন্থা গুৱাহাটী আহ্বানো নিদিলোহেঁতেন তথাপিও নাহিলেহেঁতেন কথাটো সেইটো কিন্তু আমাৰো এটা নৈতিকতা বা আমাৰো এটা সমাজখনৰ প্ৰতি এটা আছে কাৰণ এনেকুৱা এটা সম্পদ যদি মানুহে মাৰিব পাৰে বুলি আমাৰ সন্দেহ হৈছে এতিয়া সন্দেহ হৈ আছে গতিকে তেনেকুৱা মানুহক আমি সহায় আচলতে অন্তৰাত্মাই কেতিয়াও নকয় দুটা পইচা পাব কিন্তু পইচাৰ বিনিময়ততো আপোনাৰ বিবেক আপোনাৰ মন মগজুটো বিক্ৰী কৰিব নোৱাৰে গতিকে আমি জুবিন দাৰ লগত কোনো কাৰণত পইচা লৈ কম্প্ৰমাইজ কৰিব নোৱাৰোঁ আৰু নকৰোঁ সকাহ পাবলৈ একো নাই চাওক এতিয়া অলৰেডি গোটেইখিনি কাম হৈ গ'ল ইনভেষ্টিগেশ্যন কৰিলে আৰু আমি জনামতে গোটেই ইনভেষ্টিগেশ্যনখিনি বৰ ধুনীয়াকৈ হৈছে ইনভেষ্টিগেশ্যনখিনি যিকেইজন ইনভেষ্টিগেটিং অফিচাৰ আছে গোটেইকেইটা মই জনাত APS অফিচাৰ বা ভাল ভাল ৰেংকৰ অফিচাৰ গতিকে চৰকাৰে হয়তো কোনো কাৰণত তাত সুৰুঙা ৰাখিব বিচৰা নাই যিটো চৰকাৰৰ যিটো আমি দেখিছোঁ তেওঁলোকৰ নিশ্চয় তাত আছে ইচ্ছা এটা আছে যে শাস্তিটো দিওঁ গতিকে সেই ক্ষেত্ৰত সুৰুঙা থাকিব নালাগে কিন্তু যদি সুৰুঙা আছে সুৰুঙা থাকি গ'ল সেইকাৰণে মই প্ৰথম কৈছিলোঁ মোৰ ফেচবুক পোষ্ট এটা চাব আপুনি যদি পাৰে তাত মই লিখিছিলোঁ যে CIDৰ ওপৰত আমাৰ আস্থা আছে অসম পুলিচৰ ওপৰত আস্থা আছে কিন্তু কথাটো হ'ল যিহেতু এটা নতুন ঘটনা অসমত CIDৰ কাৰণে অসম পুলিচৰ কাৰণে যে ৰাষ্ট্ৰ এখনত গোটেই ঘটনাটো হৈছে গতিকে সেই ঘটনাটো তদন্ত কৰিবৰ কাৰণে আমাৰ ইমান অভিজ্ঞতা নাই মই কৈছিলোঁ যে CBIৰ দ্বাৰা তদন্ত কৰাওক একো বাধা নাই কাৰণ আপোনাৰ যেতিয়া ঘৰত কাৰোবাৰ বেমাৰ হয় আপুনি গুৱাহাটীত দেখাব নে পইচা পাতি থাকিলে দিল্লীলৈ নিব ভাল উচ্চ চিকিৎসাৰ কাৰণে নিশ্চয় দিল্লীত নিব গতিকে আমাৰ এটা CID আছে কিন্তু আমি CBIক কিয় লৈ নগ'লোঁ CBIক দিওঁ CBI দিলে এটলিষ্ট তাত আমাতকৈ বেছি ইয়াতকৈ বেছি ভাল হ'লহেঁতেন সুপ্ৰিম কোৰ্টৰ ভাল ক্ৰিমিনেল জাষ্টিছ লয়াৰ্ছ আছে আমাৰ হাইকোৰ্টৰ লয়াৰ্ছ আছে ভাল ক্ৰিমিনেল লয়াৰ্ছ আছে তেওঁলোকৰ লগত লৈ কৰক তেতিয়া সেই তদন্ত যিবিলাক লোভল থাকে যিবিলাক সুৰুঙাত আমি ধৰি লৈ আছামী এটা উলিয়াই লৈ যাব পাৰোঁ সেই সুৰুঙাবিলাক মাৰা গ'লহেঁতেন কিন্তু সেই বস্তুটো নকৰিলে গতিকে মই আই এম নট চিয়'ৰ ডেট তাত সুৰুঙা আছে কিন্তু সুৰুঙা থাকি যাব পাৰে আৰু যদি সুৰুঙা থাকি যায় সেই সুৰুঙাত কিন্তু
ওলাই যাব। তদন্তকাৰী সংস্থাই অভিযোগনামা দাখিল কৰিছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্তৰ যিখিনি সাক্ষী প্ৰমাণ সকলোখিনি মহামান্য আদালতত জমা হৈছে। এতিয়াৰ পৰা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু অভিযোগনামাত কি আছে সেই সকলো তথ্য আমি তাৰে চাৰ্টিফাইড কপি এপ্লাই কৰাৰ পিছত চাৰ্টিফাইড কপি পোৱাৰ পিছতহে আপোনালোকক জনাবলৈ সুবিধাজনক হ'ব বুলি মই ভাবোঁ। আজি অভিযোগনামা জমা হৈছে, তাৰ ভিত্তিত গোটেইখিনি এতিয়া এলকেশ্যন কৰা হ'ব। তাৰ ভিত্তিত এই মহামান্য ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিব। তেওঁলোকে যিসকল অভিযুক্ত তেওঁলোকৰ বিৰুদ্ধে যি এই সাক্ষী প্ৰমাণ আহিছে সেই গোটেইখিনিৰ ওপৰত যি ধাৰা তাত সন্নিৱিষ্ট কৰা হৈছে সেই ধাৰাবিলাকৰ ওপৰত গোটেইখিনি বিবেচনা কৰি পেলাই মহামান্য আদালতে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। তাৰ পিছতহে এই পুংখানুপুংখভাৱে আপোনালোকক জনোৱাটো উচিত হ'ব। চাৰ্জশ্বিট বস্তুটো এইটো ৰাইজে আবেদন কৰিব পাৰিব আৰু যিহেতু এইটো এটা গোচৰ ৰাইজৰ লগত জড়িত এটা গোচৰ, এতিয়া মই ভাবোঁ যে মহামান্য আদালতে আবেদনকাৰীক এই গোটেই বিষয়টোৰ চাৰ্জশ্বিট চাৰ্টিফাইড কপি এপ্লাই কৰিলে তেওঁলোকক অৱগত কৰিব। যিহেতু 103 ধাৰাটো নতুন BNSৰ হত্যাৰ যিটো গোচৰ ধাৰা, হত্যাৰ যিটো যদি গোচৰটো তাত ৰুজু হৈ আছে তেতিয়াহ'লে তাৰ সেই প্ৰক্ৰিয়াটো সেই ধৰণেই হ'ব আৰু সেইটো যিহেতু জামিনবিহীন এটা ধাৰা তাই সেই প্ৰক্ৰিয়াটো সেই ধৰণে আগবাঢ়ি। মই আজি এজন অধিবক্তা হিচাপে মই চাৰ্জশ্বিট এপ্লাই কৰিবলৈ আহিছোঁ চাৰ্টিফাইড কপি। তাৰ পিছৰ প্ৰক্ৰিয়াত তাত জনা যাব যে কি ধৰণে তদন্ত প্ৰক্ৰিয়াটো আগবাঢ়িছিল। এতিয়া যিহেতু অসম চৰকাৰৰ তত্বাৱধানত SIT গঠন কৰা হৈছিল, SITয়ে যিসকল প্ৰায় 300জন ব্যক্তিৰ সাক্ষ্য প্ৰমাণ লৈছে আৰু যিসকল ইয়াতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, ছিংগাপুৰৰ মৰণোত্তৰ আংশিক প্ৰতিবেদন, ফৰেঞ্চিক ৰিপৰ্ট, তাৰপিছত যিসকল গোটেই অভিযোগ 18/2025 গোচৰটো CIDৰ তত্বাৱধানত থকা তাত যিসকল অভিযোগকাৰী সকলো সাক্ষ্য প্ৰমাণখিনি লৈছে, তাৰ ওপৰত ভিত্তি কৰি যিসকল তেওঁলোকে তথ্যৰ প্ৰমাণ পাইছে। আনকি আমি দেখিছোঁৱে যে ইয়াতে অতিকে প্ৰয়োজনীয় বস্তু যেতিয়া ক্ৰিমিনেল জাষ্টিচ ডেলিভাৰী ছিষ্টেম ন্যায়সংগত হ'ব লাগিলে তাত মেনচিয়া বুলি এটা বস্তুৰ প্ৰয়োজন হয়। মেনচিয়া অৰ্থাৎ মটিভ, ইয়াতে মটিভটো বিচৰা যাব যদি কাৰোবাৰ প্ৰতি কিবা কৰা হয়। এই মটিভটোৰ ক্ষেত্ৰত যিহেতু কাৰোবাৰ প্ৰতি কি মটিভত যদি তেওঁক যদি এই অপমৃত্যু অকাল মৃত্যুৰ কাৰণটো ৰহস্যটো ফাদিল কৰিবলৈ আমি দেখিছোঁ যে বহুতখিনি পাছলৈ তথ্য ওলাইছে যে অৰ্থনৈতিকভাৱে বহুতো অনিয়ম হোৱা বুলি। এই অৰ্থনৈতিক অনিয়মবিলাকৰ যি তথ্য প্ৰমাণ তেওঁলোকে আনকি আমি দেখিছোঁ যে SIT বিহু কমিটিসকলকো মাতিছে যে তেওঁলোকৰ পৰা তথ্য প্ৰমাণ যুগুত কৰিবলৈ। আমি ভাবোঁ যে পুংখানুপুংখভাৱে তেওঁলোকে গোটেইখিনি দিশ সামৰি পেলাই অভিযোগনামাখন দাখিল কৰিছে। উল্লেখযোগ্য যে 4 অভিযুক্তৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰা হৈছে। ন্যায়িক জিম্মাত থকা 4 অভিযুক্তৰ বিৰুদ্ধে 103 ধাৰা, BNSৰ 103 ধাৰা হত্যাৰ গোচৰত প্ৰয়োগ কৰা হয়। সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্তৰ বিৰুদ্ধে 103 ধাৰা, অমৃত প্ৰভা আৰু শেখৰ জ্যোতিৰ বিৰুদ্ধেও 103 ধাৰা আৰোপ কৰা হৈছে। ইফালে সন্দীপন গাৰ্গৰ বিৰুদ্ধে 105 ধাৰা লগোৱা হৈছে। শাস্তিযোগ্য হত্যাত BNSৰ 105 ধাৰা বলবৎ হয়। PSO পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে CBT প্ৰয়োগ কৰা হৈছে। BNSৰ এই CBT বিশ্বাসভংগৰ অভিযোগত প্ৰয়োগ কৰা হয়। সমগ্ৰ গোচৰটোত প্ৰায় 300জনক সাক্ষী হিচাপে ধৰা হৈছে। মূল অভিযুক্ত হিচাপে ধৰা হৈছে 7 অভিযুক্তক। মূল বিষয় আজি চাৰ্জশ্বিটৰ মূল বিষয় এই মুহূৰ্তৰ পোহৰলৈ আহিছে। 4 অভিযুক্তৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰা হৈছে। এই 4 অভিযুক্ত হ'ল ক্ৰমে সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্ত, অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী। এই 4 অভিযুক্তৰ বিৰুদ্ধে 103 ধাৰা, BNSৰ 103 ধাৰা হত্যাৰ গোচৰত প্ৰয়োগ কৰা হয়। একেদৰে 105 ধাৰা বলবৎ কৰা হৈছে জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে। 105 ধাৰা বলবৎ কৰা হৈছে। শাস্তিযোগ্য হত্যাত BNSৰ 105 ধাৰা বলবৎ কৰা হয়। একেদৰে PSO পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে CBT প্ৰয়োগ কৰা হৈছে। BNSৰ এই CBT হৈছে বিশ্বাসভংগৰ অভিযোগত প্ৰয়োগ কৰা ধাৰা। উল্লেখযোগ্য যে সমগ্ৰ গোচৰটোত প্ৰায় 250জন লোকক সাক্ষী হিচাপে ধৰা হৈছে আৰু মূল অভিযুক্ত হিচাপে ধৰা হৈছে 7 অভিযুক্তক। ইফালে অধিবক্তাৰ সন্ধানত তাঁত বাতি কাঢ়িছে শ্যাম কানুৰ পত্নীয়ে। হাইকোৰ্টৰ বাৰ এছ'চিয়েশ্যনৰ কাষ চাপিছে শ্যাম কানুৰ পত্নী, উকিল সন্থাৰো কাষ চাপিছে অনিতা ডেকা মহন্ত।
অভিযুক্তৰ বিৰুদ্ধে ওকালতি নকৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ আহ্বান জনাইছে শ্যাম কানুসহ আন অভিযুক্তৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত লৈছিল অধিবক্তা সমাজে। ইফালে SIT চাৰ্জশ্বিট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। SIT তদন্তত কেইবাজনকো অভিযুক্ত কৰা হৈছে। সমগ্ৰ বিষয়টো এতিয়া আদালতৰ মজিয়াত। ন্যায়ালয়ে ন্যায় প্ৰদান কৰিব বুলি আমি আশাবাদী। আজি আমাৰ SITয়ে যেনেকৈ আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব আমি গ্ৰহণ কৰিছোঁ, আজি সেই দায়িত্ব পালন কৰি গুৱাহাটীৰ আদালতত SITয়ে অভিলেখ সংখ্যক সময়ত চাৰ্জশ্বিট দাখিল কৰিছে। হত্যাৰ গোচৰত আমি কেইবাজনকো অভিযুক্ত কৰিছোঁ। মই ভাবোঁ যে এতিয়া আদালতে সুন্দৰভাৱে এই গোচৰৰ শুনানি কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। আদালতৰ নিৰপেক্ষতা আৰু আদালতৰ কঠোৰ স্থিতি অপৰাধীৰ প্ৰতি এই কথা আমি সকলোৱে জানো আৰু মই ভাবোঁ যে ন্যায়ৰ প্ৰক্ৰিয়াক আমি সকলোৱে সন্মান জনাম। বিতৰ্ক চলিব আৰু সেই যুক্তি গাঁও চহৰ জিলাৰ খবৰ অব্যাহত ৰাখিম। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে